এইবাৰ লোকসভা নিৰ্বাচনক লৈ ৰাইজৰ যিমান উৎসাহ মই আগতে কেতিয়াও দেখা নাছিলো এইবাৰ ৰাইজে মন বান্ধিছে যে আমি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিমেই হয়নে নহয় আৰু আজি আমাৰ সোণাপুৰত বা দিছপুৰ সমষ্টিটো ৰাইজৰ উৎসাহ উদ্দীপনা আমি নিশ্চিত যে গুৱাহাটীত বিজুলী কলিতা মেধি 5 লাখতকৈও বেছি ভোটত জিকিবই হয়নে নহয় যোৱা পৰহি গুৱাহাটীত ৰোড শ্ব' আছিলে ইমান ডাঙৰ ৰোড শ্ব' কেতিয়াও হোৱা নাই প্ৰায় 1.5 লাখ মানুহ ৰাস্তাত আছিলে আৰু যোৱাকালি মই বহুত কেইখন গুৱাহাটী লোকসভাত সভা কৰিছো গোৱালপাৰাৰ পৰা দিছপুৰলৈ ৰাইজৰ ইমান উৎসাহবোৰ দেখি সঁচাকৈয়ে মনটো ভাল লাগিছে যে আপোনালোকে বিজেপি দলক ইমান আশীৰ্বাদ দিছে ইমান মৰম দিছে আৰু ইমান আপোনালোকে চেনেহ দিছে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে আমাৰ অসমত 3টা ইলেকশ্যন আহে পঞ্চায়তৰ ইলেকশ্যন আহে আমি পঞ্চায়তত ভোট দিওঁ বিধানসভাৰ ইলেকশ্যন আহে আমাৰ বিধানসভাৰ ইলেকশ্যন আহে তেতিয়া আমি দিছপুৰত চৰকাৰ বনাবৰ কাৰণে আৰু মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আমি ভোট দিওঁ আৰু লোকসভাত যেতিয়া আমি ভোট দিওঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কোন হ'ব তাক চিন্তা কৰি আমি ভোট দিওঁ আজি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী আজি যদি মই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ এজনকো সুধো যে ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হ'ব লাগে সেই ল'ৰাটোৱেও ক'ব নৰেন্দ্ৰ মোদী হয়নে নহয় আপোনালোকে চিন্তা কৰক মোদীজী প্ৰধানমন্ত্ৰী হোৱাৰ আগতে ভাৰতত আৰু প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহেৰু লাল বাহাদুৰ শাস্ত্ৰী ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী মনমোহন সিং দেৱে গৌড়া আইকে গুজৰাল বহুত প্ৰধানমন্ত্ৰী আছিলে কিন্তু কোনোবা এজন প্ৰধানমন্ত্ৰীক আপোনালোকে দেখিছে যে ডিঙিত অসমীয়া গামোচাখন লৈ থকা কেতিয়াবা দেখিছেনে অথচ মোদীজী অসমীয়া নহয় মোদীজী গুজৰাটী তেওঁ গুজৰাটৰ মানুহ কিন্তু যতে যাব তেওঁ অসমীয়া গামোচাখন তেওঁ ডিঙিত লয় এতিয়া এনেকুৱা হৈছে যে মোদীজীক দেখি দেখি আজিকালি ভাৰতৰ বহুত মানুহে গামোচা লোৱা শিকি গ'ল হয়নে যেনেকে বিভিন্ন প্ৰডাক্টৰ ব্ৰেণ্ড এম্বেছাডৰ থাকে মোদীজী আমাৰ গামোচাখনৰ ব্ৰেণ্ড এম্বেছাডৰ হৈ গৈছে হয়নে নহয় আজি আপোনালোকে চাওক কোনোবা দেশৰ প্ৰধানমন্ত্ৰী কাজিৰঙাত ৰাতি থকা কাবাৰ মনত আছে নেকি কোনে থাকিলে নৰেন্দ্ৰ মোদী আজি আপোনালোকে চাওক যোৱা বছৰ সৰু সজাইত 12,000 বিহুৱা বিহুবতীক লৈ আমি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিলো মোদীজী আমাৰ লগতে থাকিলে আৰু মোদীজী আমাৰ বিহুক জগত সভালৈ লৈ গ'ল আজি সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন কোনে দিলে নৰেন্দ্ৰ মোদীয়ে দিলে হয়নে নহয় মোদীজী অসমত কিমান বাৰ আহিছে 27 বাৰ কোনো প্ৰধানমন্ত্ৰী আগতে অসমত ইমান অহা নাছিল
এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, ২৭ বাৰ। আৰু ক'ত যোৱা নাই যে গুৱাহাটীত গৈছে এনেকুৱা নহয়। গুৱাহাটী, ধেমাজি, ডিফু, লখিমপুৰ, কোকৰাঝাৰ, আমি য'তেই মাতিছো নৰেন্দ্ৰ মোদী তালৈকে আহিছে। আজি আপোনালোকে চাওক, ইয়াত আজি আমি কিমান শান্তিত আছো। ইয়াত অসমীয়া মানুহ আছে, কাৰ্বি আছে, নেপালী আছে, বঙালী আছে, বিহাৰী আছে, আদিবাসী আছে, হিন্দীভাষী আছে। আমি সকলো আজি ইয়াত আনন্দত আছো। কোনেও চিন্তাও কৰা নাই যে অলপ পিছতে কিবা গণ্ডগোল হ'ব পাৰে নেকি। কিন্তু আজিৰ পৰা 10 বছৰ আগলৈকে মোদীজী প্ৰধানমন্ত্ৰী হোৱালৈকে আমাৰ মনটো সদায় চিন্তাত থাকে যে ক'বাত আলফাই বম দিলে নেকি, ক'বাত বড়ো আন্দোলন হ'ল নেকি, ক'বাত কাৰ্বি আন্দোলন হ'ল নেকি, বোলে নগাঁৱলৈকে যাম, জাগিৰোডত মধ্য অসম বন্ধ হ'ল নেকি। চিন্তা আমাৰ আছিলেই। কিন্তু আজি নৰেন্দ্ৰ মোদীয়ে বড়ো আন্দোলন সমাধান কৰিলে, কাৰ্বি আন্দোলন সমাধান কৰিলে, আলফাৰ লগত কথা পাতিলে। মই মুখ্যমন্ত্ৰী হোৱাৰ দিনাৰ পৰা অসমত মই বোমা বিস্ফোৰণ এদিনো শুনা নাই। হয়নে নহয়? গুলিৰ শব্দও শুনা নাই, বোমাৰ শব্দও শুনা নাই, গুলিও শুনা নাই, আন্দোলনো শুনা নাই, পিকেটিংও শুনা নাই। এতিয়া গুলি বাৰুদৰ বোমা শব্দত অসমত বিহু নাহে, অসমত বিহু আহে কুলি কেতেকীৰ মিঠা মাতত। হয়নে নহয়? এতিয়া ৰাতি 2টালৈকেও ফাংচন হওক, 3টালৈকেও হওক, কোনো ভয় নাই। দেউতাক মাকে চিন্তা নকৰে যে ল'ৰাটো দেখোন ইমান ৰাতি ঘূৰি অহা নাই, কিবা হ'ল। মানুহে ভয়ে নাখায়। এতিয়া ৰাতি 10টা 11টালৈকে দোকান খোলা থাকে। স্কুল কলেজবিলাকত পঢ়া শুনা আগতকৈ ভাল হৈছে। মহিলাসকলে আত্মসহায়ক গোট পাতিছে, যুৱকসকলে খেলা ধূলাৰ ফালে মন মেলিছে, আৰু কৃষকসকলে খেতি পথাৰৰ ফালে পুনৰ এবাৰ উভতি গৈছে। আজি আপোনালোকে চাওক, মই যেতিয়া মুখ্যমন্ত্ৰী হৈছিলো তেতিয়া মই ৰাইজক কৈছিলো যে ৰাইজ বিজেপিক ভোট দিয়ক, আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। মানুহে ভাবিলে, হাৰে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব, দৰমহা ক'ত দিব, কেনেকে দিব, চাকৰি হ'লেই বা দুখীয়া ল'ৰাই চাকৰি পাব নেকি। আমাৰ মনত বহুত প্ৰশ্ন আছিল। কিন্তু আজি 3 বছৰত আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলো। চাকৰি আজিকালি কোনে পায়? কৃষকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, দুখীয়া মানুহৰ ল'ৰা। আগৰ দৰে টকা পইচা দি চাকৰি ল'ব নালাগে। এতিয়া মই আজি আপোনালোকক আকৌ কি ক'ব খুজিছো যে মোৰ 1 লাখ দিম বুলি কৈছিলো, 1 লাখ চাকৰি দিয়া হৈ গ'ল। কিন্তু ল'ৰা ছোৱালীটো নিবনুৱা আছেই। সেইকাৰণে এই বছৰটোত মই আৰু 50,000 চৰকাৰী চাকৰি দিম। 50,000 50,000 আৰু ল'ৰা ছোৱালীয়ে চাকৰি পাব। জুলাইত পুলিচ, ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 মেজিষ্ট্ৰেট, DSP, সাব ইন্সপেক্টৰ। তাৰ মানে এতিয়া অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবৰ কাৰণে দালালৰ ওচৰত যাব নালাগে। দুখীয়া ল'ৰা ছোৱালী এতিয়া চাকৰি পাব পাৰে। আৰু 1 লাখ হৈ গ'ল। এই বছৰটোত 50,000 আৰু চাকৰি হ'ব। সোণাপুৰৰ পৰা জাগিৰোড ওচৰতে পায়। জাগিৰোডত আমি কি কৰিব খুজিছো? সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী।
এতিয়া সেমি কন্ডাক্টৰ বুলি ক'লে আমি বুজি নাপাম কিন্তু সহজতে যদি বুজাও মানুহৰ যদি হাৰ্টটো নাথাকে তেজৰ শোধন নহয় হাৰ্ট নহলে মানুহ জীয়াই থাকিব নোৱাৰে ঠিক তেনেকে মোবাইলৰ ভিতৰত এটা চিপছ থাকে গাড়ীৰ ভিতৰতো হেলিকপ্টাৰৰ ভিতৰতো এটা চিপছ আছে চিপছটো যদি নাথাকে তেতিয়ালে শৰীৰ থাকিব আত্মা নাথাকে তাৰ মানে চেতনা নাথাকে যেনেকে মানুহৰ চেতনা থাকে ইলেক্ট্ৰনিক বস্তুৰ চেতনাটো চিপছটোৱে দিয়ে এই চিপছটো এতিয়া আমি জাগিৰোডত বনাম কিমান টকা খৰচ হ'ব 30,000 কোটি টকা 30,000 crores আৰু কিমান লৰাৰ চাকৰি হ'ব অতি কমেও 27-28 হাজাৰ লৰা ছোৱালীয়ে তাত চাকৰি পাব আৰু এইটো প্ৰথম এতিয়া লাহে লাহে অসমৰ নাম আগতকৈ ভাল হৈছে এতিয়া যদি আপোনালোকে দিল্লীত যায় পাঞ্জাবত যায় হৰিয়ানাত যায় অসমীয়া লৰাক দেখিলে খুদিব अच्छा अच्छा असम का सीएम कौन है असम में गौर है असम में राइनो है असम में टी है एतिया অসমৰ প্ৰতিচ্ছবি আগতকৈ আমাৰ সুনাম গোটেই দেশতে এতিয়া বহুত বাঢ়ি গৈছে আৰু সেই কাৰণে আমাৰ অসমলৈ এতিয়া উদ্যোগো বহুত আহিব সোনাপুৰটো জাগিৰোডৰ গাতে লাগি আছে ডিমৰিয়াটো জাগিৰোডৰ গাতে লাগি আছে খেত্ৰী জাগিৰোডৰ গাতে লাগি আছে আমি লৰা ছোৱালীক শিক্ষিত কৰিব লাগিব চাকৰি টকা নিদিয়াকৈ পাম সৰকাৰি চাকৰি উদ্যোগতো চাকৰি পাম টকা পইচা দিব নালাগে সেই কাৰণে এইবাৰ আমাৰ লৰা ছোৱালীক আমি শিক্ষিত কৰিব লাগিব এইবাৰ মই সিদ্ধান্ত লৈছো যে কলেজত যিমান লৰা ছোৱালী এইবাৰ এডমিশন লব কাকো এডমিশনৰ ফিজ দিব নালাগে সকলোৱে বিনামূলীয়াকৈ এডমিশন পাব কাৰণ মোক শিক্ষিত লৰা ছোৱালী লাগে আৰু এটা নতুনকৈ আৰু এটা মই কাম হাতত লৈছো যে লৰা ছোৱালীটো এডমিশন বিনামূলীয়া হ'ব আৰু ছোৱালী বিলাকে যেতিয়া কলেজত নাম লগাব ছোৱালীৰ বেংক একাউণ্টত মামাই 10,000 টকা খুমাই দিব প্ৰত্যেক বছৰে এবছৰ নহয় প্ৰত্যেক বছৰে তাৰ মানে লৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে লব ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই লব আজিকালি ছোৱালীক পঢ়ুৱালে ছোৱালী নাৰ্ছ হ'ব পাৰে জাগিৰোডত কাম কৰিব পাৰিব সৰকাৰি চাকৰিত 30% ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশন থাকিব আগতে আমাৰ মাহঁতৰ দিনত ছোৱালী কলেজত নপঠিয়াইছিল এতিয়া মই সকলোকে অনুৰোধ কৰিম নিজৰ ছোৱালীক যাতে কলেজত পঠায় কংগ্ৰেছৰ সৰকাৰ আছিলে আজিও প্ৰিয়ংকা গান্ধীয়ে কিবা কিবি কৈ গৈছে কংগ্ৰেছৰ দিনত আঁচনি কি আছিলে লুঙি হয়নে ধুতি খুটা কম্বল আঠুৱা আমি পূজাত পঞ্চামৃত দিও নহয় তেনেকে কংগ্ৰেছৰ পঞ্চামৃত আছিলে লুঙি ধুতি খুটা কম্বল আঠুৱা এইটো আঁচনি আছিল আৰু একো নাছিলে বোলে কি কৰিলে বোলে লুঙি দিছো নহয় বোলে কি কৰিলে অসমৰ কাৰণে বোলে ধুতি দিছো নহয় এইটোৱে আঁচনি আছিলে কিন্তু আমাৰ দিনত আঁচনি কি ৰেশন কাৰ্ড দিয়ক চাউল বিনামূলীয়া 5 লাখ টকালৈকে মেডিকেলত চিকিৎসা কৰিলে টকা দিব নালাগে কাৰ্ড আছে গেছ পাব লগত আমি কি নতুন আঁচনি দিছো
অৰুণোদয় হয়নে এতিয়া প্ৰথমতে অৰুণোদয়টো কোনো বিশ্বাস নকৰিছিল এতিয়া যোনে অৰুণোদয় নাপায় হি অলপ মনটো বেয়া কৰি থাকে হয়নে কোনে কোনে অৰুণোদয় পোৱা নাই ঠিক আছে নোপোৱাবিলাকৰ মনটো অলপ বেয়া লাগি থাকে নে নাই থাকে সবেই ভাবে যে মইওতো বিজেপিক ভোট দিছো মইনো কিয় পোৱা নাই হয়নে মুকম লগ পালে তেনেকে কয় মানুহবিলাকে আমি বিজেপিত ভোট দিছো আমিতো অৰুণোদয় পাব লাগে হয় পাব লাগে কিন্তু আমাৰ অসমত আগতে ইমান টকা পইচা নাছিলে কষ্ট কৰি কৰি অসমখন ভাল কৰি কৰি আজি মই আপোনালোকক আত্মবিশ্বাসেৰে সৈতে মই কৈছো যে আমাৰ দিছপুৰ সমষ্টিৰ প্ৰত্যেক ঘৰ পৰিয়ালতে এইবাৰ মই এটাকৈ অৰুণোদয় দি দিম হ'ব ঘৰত কিন্তু দুটা নাপাব সব ঘৰতে এটাকৈ পাব হ'ব হ'বনে নাই যাৰ ঘৰত আচ্ছা ৰেশন কাৰ্ড কাৰ কাৰ ঘৰত আছে হাত দাঙকচোন সবৰে আছে কাবাৰ ৰেশন কাৰ্ড নাই নেকি আছে দুই এজনৰ যাৰ ৰেশন কাৰ্ড নাই সোনকালে ৰেশন কাৰ্ডখন বনাই ল'ব মই কৈ দিম অফিচত আমাৰ যিমান মানুহৰ ৰেশন কাৰ্ড আছে সিমান মানুহে এইবাৰ অৰুণোদয় পাব তাৰ মানে ৰেশন কাৰ্ডখন দিলো চাউলো বিনা পইচাত পালো মেডিকেলৰ ট্ৰিটমেন্টটো বিনা পইচাত হ'ল লগতে অৰুণোদয়ও আমি 1250 টকা 10 তাৰিখে বেংকৰ একাউণ্টত পুটুং কৰি সোমাই যাব লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে বাপৰে সবে কৰিছে আচ্ছা ফটোটো উঠিলে না নাই ফটো উঠা কাম শেষ তেতিয়া হলে আপোনালোকক মই লাখপতি বাইদেউৰ আঁচনিটোৰ বিষয়ে 2 মিনিট মই আপোনালোকক বুজাই দিওঁ এই আঁচনিটো বহুত ভাল আঁচনি প্ৰথমতে আপোনালোকৰ যোনে যোনে ফৰ্ম ফিল আপ কৰিলে যোনে যোনে ফটো উঠিলে তেওঁলোকৰ বেংক একাউণ্টত মই পুটুং কৰি 10,000 টকা সোমাই দিম ঠিক আছে এতিয়া এই 10,000 টকাটো আৰম্ভণি 10,000 টকাটো শেষ নহয় বোলে একবাৰ 10,000 দিলে আৰু কাম শেষ হেতু নহয় মোক এতিয়া কথা এটা কওকচোন এই 10,000 টকাটো পোৱাৰ লগে লগে টকাটো গিৰিয়েকক কোনে কোনে দি দিব কোনে কোনে দি দিব নিদিয়ে গিৰিয়েক বিলাকে বিজেপিক ভোট দিব নে নিদিয়ে দিব হা টানি আনি দিয়াব বাপৰে মহিলাই গিৰিয়েকক টানি আনি হলো দিয়াবই ঠিক আছে কিন্তু মই এটা ভাল বুদ্ধি শিকাই দিওঁ টানি আনিটো দিব পাৰি কিন্তু আৰু এটা ভাল বুদ্ধি আছে আমাৰ টকাটো যেতিয়া আহিব এক সপ্তাহ আগতে মই আপোনালোকক কৈ দিম যে অমুক তাৰিখে টকাটো সোমাব 7 দিন আগত গম পাব 7 দিন আৰু ঘৰত গিৰিয়েকৰ লগত কাজিয়া নকৰিব আৰু হ'ব আৰু 7 দিন গিৰিয়েকসকলক গৰম ভাত খুৱাব ঠাণ্ডা ভাত নোখুৱাব আচ্ছা এতিয়া মই এই কথাটো কিয় কৈছো যদিও ধেমালিত কৈছো তাৰ এটা কাৰণ আছে আমি টকা পালেই কাবাৰ ধাৰ আছে কিবা আছে টকাটো আমি খৰচ কৰি দিওঁ মহিলাই কম খৰচ কৰে এই টকাটো আমি বোলে মোৰ গিৰিয়েকৰ দোকান এখন আছে তাতে মই দিলো ব্যৱসায়টো ভাল কৰিলো
বোলে আমি 10 জনী মহিলা লগ লাগি এটা কমিটি পাতিলো আৰু টকাটো আমি ভাল কৰি ব্যৱহাৰ কৰিলো ছাগলী গৰু মৌমাখি যিকোনো এটা আমি কাম হাতত ললো যোনে যি পাৰে একো যদি কৰিব নোৱাৰো ঘৰত যদি আমি 50 ডাল চেগুনৰ গছু যদি ৰুলো বা 50 ডাল যদি আগৰ গছৰ পুলিও ৰুলো আমাৰ কাম হৈ যাব তেতিয়া আপোনালোকক আমি পিছৰ ইনষ্টলমেন্ট হিচাপে আৰু 25,000 টকা আপোনালোকৰ আমি বেংক একাউণ্টত দিম তাৰ মানে 10,000 টকাটো লাখপতি বাইদেউৰ আৰম্ভণি ইয়াতে পিছত আপোনালোকে আৰু 25,000 টকা পাব আৰু পিছতো মই কিবা কিবি উলিয়াই থাকিম বুজি পালে তাৰ মানে আমি বাইদেউসকলক লাখপতি বনাইহে এৰিম এইটোৱে হৈছে মূল কথা হ'ব এতিয়া আমাৰ লৰাবিলাকে মোক মাজে মাজে এটা কথা খুধে এইটোৱেতো ক'ব খুজিছো শুন এতিয়া লৰাবিলাকে মোক এটা কথা খুধে যে মামা ছোৱালীক আপুনি পঢ়ালে আৰু বাইদেউসকলকো পইচা দিলে আমাৰ কাৰণে কি আছে হয়নে মোৰ কথাটো হ'ল যে লৰা আৰু ছোৱালী আমাৰ মূল লক্ষ্যটো হ'ব লাগে যে এতিয়া আমি পঢ়া শুনাত জোৰ দিব লাগে এই যে 1 লাখ চাকৰি ওলালে 50,000 চাকৰি ওলালে জাগিৰোডত চাকৰি ওলাব কোনে কৰিম আমি যদি চাকৰি নকৰো পশ্চিমবংগৰ পৰা মানুহ আহিব বিহাৰৰ পৰা মানুহ আহিব সেই কাৰণে প্ৰথম গুৰুত্ব হ'ল যে চাকৰি আৰু শিক্ষা কিন্তু সকলোৱেতো চাকৰি নাপায় কিছুমানেতো নাপাব ইমানটো চাকৰিও নাই সেই কাৰণে আমি এটা আঁচনি ওলাইছো আত্মনিৰ্ভৰ অসম তাত লৰাইও আবেদন কৰিব পাৰে ছোৱালীয়েও আবেদন কৰিব পাৰে এই আঁচনিটোত চাকৰি নোপোৱা লৰা ছোৱালীক আমি ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ চৰকাৰে টকা দিব 2 লাখকৈ চৰকাৰে টকা দিব কিন্তু ইয়াৰে 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ ঘূৰাই দিব নালাগে এই লোনখিনি লৈ আমি যদি ভাল ব্যৱসায় কৰো পিছত ষ্টেট বেংকে আপোনালোকক মুদ্ৰা লোন পৰ্যন্ত দি দিব আপোনালোকে অলপ চিন্তা কৰক মই কি কলো কংগ্ৰেছে কৈছিলে ধুতি লুঙি খুটা আঠুৱা কম্বল মই কি কৈছো অৰুণোদয় মই কি কৈছো 1.5 লাখ চাকৰি মই কি কৈছো যে লৰা ছোৱালীৰ বিনামূলীয়া এডমিশন মই কি কৈছো যে ছোৱালীৰ পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব মই কি কৈছো যে আমাৰ যিয়ে চাকৰি নাপাব তাৰ কাৰণেও আমি ব্যৱস্থা কৰিম মোদীজীয়ে কি কৈছে যে আমাৰ ৰেশন কাৰ্ডত আমি চাউল বিনামূলীয়া দিম উজ্জ্বলা গেছ দিম আৰু আমি বেমাৰ আজাৰ হলে আমাৰ যাতে কতো কষ্ট নহয় আমি 5 লাখ টকাৰ এটা কাৰ্ড দিম যে ট্ৰিটমেন্ট আমি বিনামূলীয়াকৈ কৰিব পাৰো ইয়াতে আমাৰ বহুত আই মাতৃ আহিছে মই এটা কথা ক'ব খুজো যিটো আমি বুজি পাম যে মোদীজীয়ে আমাৰ কাৰণে কিমান চিন্তা কৰে মহিলাসকলৰ যেতিয়া ক্যান্সাৰ বেমাৰ হয় 2 ধৰণৰ বেমাৰ হয় এটাক ব্ৰেষ্ট ক্যান্সাৰ বুলি কয় এটাক সাৰ্ভাইকেল ক্যান্সাৰ বুলি কয় সাৰ্ভাইকেল ক্যান্সাৰ মানে প্ৰজনন অংগত হোৱা ক্যান্সাৰ আৰু মহিলাৰ 40% ক্যান্সাৰ প্ৰজনন অংগত হয়
এইবাৰ মোদীজীয়ে কি কৈছে যে আমি ভাৰতৰ মহিলাসকলক এনেকুৱা এটা ভ্যাকচিন দিম যাৰ পৰা কোনো কাৰণে আৰু সাৰ্ভাইকেল ক্যান্সাৰ হ'ব নোৱাৰে আপোনালোকে চিন্তা কৰক যে মোদীজীয়ে নাৰী শক্তিৰ কাৰণে কিমান চিন্তা কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ অসমখনক আমি যাতে আগুৱাই লৈ যাব পাৰো অসমখনক যাতে আমি ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব পাৰো দিছপুৰ সমষ্টিটোক আমি যাতে আগুৱাই লৈ যাব পাৰো তাৰ বাবে আমি বিজেপি দলক ভোট দিব লাগিব 2026 চনত আপোনালোকে জানে যে ইমান দিন অতুল দাই আমাৰ কাৰণে বহুত কষ্ট কৰিলে 2026 চনত আমাৰ দিছপুৰ সমষ্টি এতিয়া দুটা সমষ্টি হ'ব সিটিখেনি বেলেগ গাঁওখেনি বেলেগ আগতে গুৱাহাটীত আমাৰ 4টা এমএলএ আছিল এতিয়া আমি 5টা এমএলএ বনাবৰ কাৰণে সুযোগ পাম আৰু আমি গুৱাহাটী লোকসভা সমষ্টিত আগৰ দৰে আমি ভোট দিম শ্ৰদ্ধাৰ ৰাইজ আমি বিজেপিক জিকাব লাগিব মোদীজীক জিকাব লাগিব আৰু আমি অসমখনক আগুৱাই লৈ যাব লাগিব হয় নে নহয় সকলো ৰেডি এতিয়া মোৰ শেষ কথা আমি গুৱাহাটীৰ মানুহে ভোটটো দিব খুজো এফালে আহি যা এটাক লৈ এইটো ফালে কিবা ক'ব খুজিছে হ'ব আমাৰ গুৱাহাটীৰ মানুহে আমিতো ভোটটো দিব খুজো কিন্তু ভোটৰ দিনাখন ভোট দিয়াৰ কথা পাহৰি যাওঁ বোলে আজি ছুটি কাপোৰ ধুও কবাত ফুৰিব যাওঁ এটা কথা আপোনালোকে মনত ৰাখিব প্ৰত্যেক সপ্তাহতে ৰবিবাৰ আহে কাপোৰ ধুবৰ কাৰণে প্ৰত্যেক সপ্তাহতে এদিন ছুটি থাকেই ইলেকশ্যনৰ দিনটো ছুটি নহয় ইলেকশ্যনৰ দিনটো আমাৰ দায়িত্ব হ'ল ভোট দিয়া কিন্তু আমাৰ মানুহে বোলে আজি বন্ধ আজি মাছ ভাতকে বনা বোলে আজি মাংসকে বনা ভোট দিব পাহৰি যাওঁ বোলে আজি কাপোৰ কেইখনে ধুও ভোট দিব পাহৰি যাওঁ তেনেকে নহয় অসমৰ চৰ অঞ্চলত ভোট হয় 90% গাঁৱত ভোট হয় 75% আৰু গুৱাহাটীত ভোট হয় 60% হিন্দীত এটা কথা আছে পেহেলে ভোট দান বাদ মে জলপান তাৰ মানে সিদিনাখন আমি ভাত পিছত খাম আগত ভোট দিম পেহেলে ভোট দান আমাৰ অসমত মানুহে পেহেলে জলপান বাদ মে ভোট দান সেইকাৰণে আমি সেন্টাৰ গৈ নাপাওঁৱে ইলেকশ্যন হল বিজুলীটো জিকিবই মই ভোট নিদিলেও বিজেপি জিকিব এইটো নহয় সকলোৰে আশীৰ্বাদ থাকিব লাগিব ভোট দিয়া মানে আশীৰ্বাদ দিয়া মোদীজীক আশীৰ্বাদ দিয়া মুলা গাভৰুৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ